নাই চাওক মই শিৱসাগৰৰ 5টা সমষ্টিত কংগ্ৰেছে প্ৰাৰ্থী দিব বুলি কোৱা নাই এইটো অলপমান ইচ্ছাকৃতভাৱে যিসকলে এটা বিজেপি বিৰোধী শক্তিটোক দুৰ্বল কৰিব বিচাৰে আগতীয়াকৈ যিকোনো উপায়েৰে এইটো তেখেতসকলৰ এটা কাৰসাজি আৰু তেখেতসকলৰ অভিসন্ধি মই বহুত দিনৰ পৰা নিৰ্বাচন পৰ্যবেক্ষণ কৰি আহিছোঁ সকলোৱে মানে মুখেদি বহুত ডাঙৰ ডাঙৰ কথা কয় মই উঠিলে জিকিম তাৰপিছত তেওঁলোকে নিজৰ ভোটটো বাহিৰে কেতিয়াবা নাপায় এই শেহতীয়া পঞ্চায়তৰ পৰা আৰম্ভ কৰি কৈছোঁ মই কথাটো সেই গতিকে মূল কথাটো হ'ব লাগে যে আমাৰ শত্ৰু কোন চিনাক্তকৰণ হ'ব লাগে আৰু শত্ৰুৰ বিপৰীতে ভোটটো সংগঠিত কৰিব লাগে ভোট সংগঠিত নকৰিলে ভোট বিভাজন হয় মই সেই গতিকে এইটো অনস্বীকাৰ্য যে যোৱা সময়ছোৱাত কংগ্ৰেছ দলে বেছিভাগ সময় অসমত শাসন কৰিছিল আৰু সেই গতিকে কংগ্ৰেছৰ শুভাকাংক্ষী বহুত আছে সেইসকলে এতিয়া আমাৰ অলপমান গণসংযোগ বিচ্ছিন্ন হোৱাৰ বাবে অন্যান্য দলৰ প্ৰতিও আকৰ্ষিত হোৱা মই দেখা পাওঁ সেই গতিকে মই কৈছিলোঁ যে আমাৰ ভেটিটো শক্তিশালী কৰিব লাগে আৰু তাৰপিছত যিহেতু মিত্ৰতাৰ কথা চলি আছে অনাগত সময়ত ভৱিষ্যত সময়ত সেইবিলাক আলোচনা হ'ব কিন্তু মিত্ৰতা কৰিলে কি লাভ হ'ব যদি ভোটবিলাক সংগঠিত নহয় বিভাজিত হৈ থাকে মোৰ কথাটো আছিল সেইটোকে যাৰ যি ইচ্ছা মইতো কাৰো মুখত বাধা দিব নোৱাৰোঁ ইচ্ছাকৃতভাৱে ইণ্টাৰপ্ৰেট কৰিলে তাৰ ওপৰত বিভিন্নজনে মোক সমালোচনাও কৰিলে সামাজিক মাধ্যমত মই বিশেষ প্ৰতিক্ৰিয়া দিব বিচৰা নাই মই ভাবোঁ মই যিটো কথা কৈছোঁ শুদ্ধ কথা কৈছোঁ বিজেপি বিৰোধী যিমান মানে শক্তি আছে যিমান আমাৰ ভোটাৰ আছে সেই ভোটাৰৰ আমি পৰিসৰটো বৃদ্ধি কৰাৰ কাৰণেহে কাম কৰিব লাগে সকলোৱে মিত্ৰতাৰ পক্ষত কিয় নাথাকিম মিত্ৰতা আমাক নিশ্চিতভাৱে লাগে আৰু মই আগৰ পৰা কৈ আছোঁ মিত্ৰতা হ'ল বুলি যাৰ তাৰ লগতো কৰিব নোৱাৰি যেনেকৈ যোৱা সময়ত আমাৰ মিত্ৰতা ভালেই চলি আছিলে UDFৰ ফালৰ পৰা ভৱানীপুৰত কৈ দিলে যে এইবাৰ মানে দাড়ি লুঙি চৰকাৰ হ'ব কি মানে আছিলে সেই কথাটো কোৱা ঠিক তেনেকৈ এইবাৰ কৈ দিলে আমাৰ আমুক হ'ব আমাৰে কোনোবাই কৈ দিব আমুক দায়িত্ব পাব এইবিলাক কথা ক'ব নাপায় এইবিলাক কথা ভাবি চিন্তি ক'ব লাগে আৰু তেনেকুৱা কথা ক'লে কিছুমান মানুহৰ অলপমান মানসিকভাৱে দৃঢ় হৈ নাথাকে তেওঁলোকে বিভিন্নভাৱে দুৰ্বল হৈ থাকে সেই দুৰ্বল মানুহখিনিয়ে পুনৰ স্থিতিৰ পৰা আঁতৰি আহে যদিও বিজেপি বিৰোধী স্থিতি লয় আকৌ ভয় খাই যায় সেই গতিকে এনেকুৱা ধৰণৰ অসংযত কথা বাৰ্তাবিলাক যদিহে কোনোবাই মিত্ৰতা বিচাৰে প্ৰকৃতভাৱে কোনো এনেকুৱা কথা কোৱা উচিত নহয় আৰু ভুল ইণ্টাৰপ্ৰিটেশ্যন কৰা উচিত নহয় অখিল গগৈ কথাটোক লৈ কি ক'ব অখিল গগৈ যিবিলাক কথা বতৰা কৈছে এই কথাবিলাকত মানে এলায়েন্স হোৱাৰ সম্ভাৱনা আছে নে নাই মই একো নকওঁ এই বিষয়ত একো নকওঁ আৰু এটা কথা ইতিমধ্যে অখিল গগৈ মাৰ্ঘেৰিটাত প্ৰাৰ্থী ঘোষণা কৰিছে মই নাই তেখেতে কি কৰিছে মই নাজানো গম নাপাওঁ গম পোৱা নাই হয় নেকি নাই নাজানিছিলোঁ এইটো নাজানো শিৱসাগৰ ব্লক কংগ্ৰেছৰ পৰা এখন চিঠি দিয়াব গৈছে অখিল গগৈয়ে প্ৰেচিডেণ্ট সভাপতিলৈ শিৱসাগৰত যে টিকট লৈ দিব নালাগে তেওঁ চিঠি আছে বুলি কৈছে মই শুনিছোঁ কথাটো মই এইবিলাক চাওক আমাৰ দলটো তৃণমূলৰ পৰ্যায়লৈকে আছে আৰু তৃণমূলৰ কৰ্মীসকলৰ তেনেকুৱা ইচ্ছা থাকিব পাৰে কিন্তু দলটো ডিচিপ্লিন দল সেইকাৰণে যেতিয়া হাইকমাণ্ডে কিবা এটা কয় মানিও লয় আৰু সেই গতিকে এনেকুৱা কোনোবাই কিবা ক'লে বুলিয়েই তাতে দাং খাই উঠিব লগা কিবা থাকে বুলি মই নাভাবোঁ এইটো হ'ব পাৰে কাৰণ যিজন তৃণমূলৰ ব্লক কংগ্ৰেছ বুলি আপুনি কৈছে ব্লক কংগ্ৰেছজনৰতো ৰাজ্যিক আৰু জিলা কংগ্ৰেছৰ প্ৰতি জবাবদিহি থাকে তেখেতক কোৱা হয় যে তুমি ইমান সদস্য ভৰ্তি কৰিবা ইমান কিবা কৰিবা সেই গতিকে তেওঁ যদি নিজৰ দলৰ গোটাব লগা হয় তেতিয়াহ'লে তেখেতে বিভিন্ন মাধ্যম লয় আৰু পৰৱৰ্তী সময়ত মই কৈছোঁৱেই যেতিয়া বুজা পৰা হয় তেতিয়া আমাৰ মানি লয় অন্য উচ্ছেদখিনিৰ ক্ষেত্ৰত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ৰাজনৈতিক চক্ৰান্ত কৰি নিজৰ দলৰ বেছটো বঢ়াব বিচাৰিছে আৰু বিশেষকৈ উচ্ছেদৰ ক্ষেত্ৰত বহুতখিনি ন্যায়ালয়ে কিছুমান গাইডলাইন দিছে আমাৰ সাংবিধানিকভাৱেও আমি কিছুমান আইন প্ৰণয়ন কৰি থৈছোঁ এইবিলাক গোটেইবিলাক এতিয়া মষিমূৰ কৰা দেখা পাইছোঁ প্ৰকৃততে আদানী আৰু আম্বানীক কেনেকৈ সন্তুষ্ট কৰি নিজৰ গাদীখন ৰক্ষা কৰিব পাৰি মুখ্যমন্ত্ৰী মহোদয় সেই দিশতহে বেছি
মানে সিদ্ধান্ত লোৱা যেন অনুভৱ হৈছে এইখিনি সময়ত কাৰণ আপোনালোকে জানে পৰ্বতজোৰাত ট্ৰাইবেল লোকসকলৰ মাটি আছিল তাততো চুবই নোৱাৰে নিয়মমতে সেইখিনিত কেনেকৈ তেওঁ সোলাৰ প্লেন লগাব বিচাৰিছিল তাৰ পৰা যেতিয়া প্ৰতিবাদ আহিলে আৰু তাত যেতিয়া 18,000 চাকৰি দিব বুলি ক'লে আমি সেইটো ক'লো 18,000 চাকৰি সম্ভৱেই নহয় তাৰপিছত তেখেতে গৈ পেলাই বিলাসীফাৰা ফালে গৈছে এতিয়া গোটেই কথাবিলাক হ'ল যে যিবিলাক পুঁজিপতি শ্ৰেণী তেওঁলোকে বিভিন্ন ধৰণৰ কথাবিলাক পাতি লয় তেওঁলোকে তাতে যে বঙাইগাঁৱত আমাৰ এটা কাগজ কল আছিলে কাগজ আমাক লাগে আমি জাগিৰোডৰ পেপাৰ মিল বচাব নোৱাৰিলোঁ আমি 5 গ্ৰামৰ পেপাৰ মিল বচাব নোৱাৰিলোঁ যদিও কাগজৰ ডিমাণ্ড বহুত আছিলে ফৰেনৰ পৰা ইম্পৰ্ট কৰি থাকে এতিয়াও কাগজ কেৰালাত এটা মিল বচাইছিলে চৰকাৰে আৰু জাগিৰোড তেনেকৈ বঙাইগাঁৱতো যোগীঘোষ আটাইতকৈ পুৰণা কাগজ কল সেইটো আমি কোনো বচাব নিবিচাৰিলোঁ কিন্তু এই যে ডাঙৰ দলং এখন দিছোঁ আটাইতকৈ দীঘল ব্ৰহ্মপুত্ৰৰ ওপৰত চলাচলৰ সুবিধা মাল্টি মডেল লজিষ্টিক পাৰ্ক এই গোটেইবিলাক হৈছে আমাৰ যিবিলাক প্ৰাকৃতিক সম্পদ আহৰণ কৰি কেনেকৈ আদানী আম্বানীক সপি দিব পাৰি আৰু সেইকাৰণে এইবিলাক আপোনাৰ মানে বিভিন্ন ধৰণৰ মাটি দিয়া কামটো চলি আছে একমাত্ৰ পুঁজিপতিৰ স্বাৰ্থত আৰু এই ক্ষেত্ৰত যিবিলাক আইন আছে আইনবিলাকৰ ৰায়তী খতিয়ানটো বহুত গুৰুত্বপূৰ্ণ আছিলে আমি তাৰ ভংগ হোৱা প্ৰথম দেখিলোঁ নগাঁও মিকি বামুণীত যাতে আদানীৰ সম্পৰ্কীয় আজিউৰ পাৱাৰ কোম্পানীক মাটি দিয়া হ'ল খেতিপথাৰৰ মাটি তাৰ ৰায়তী স্বত্ব থকা স্বত্তেও ৰায়তীসকলৰ স্বত্ব নাকচ কৰি এজন ব্যক্তিগত মানুহক মাটিখিনি সপি দিয়া হৈছিল তাৰপিছত ব্যক্তিগত মানুহৰ পৰা কিনি লোৱা হ'ল বিধানসভাত এই বিষয়ে উঠাইছিলোঁ মুখ্যমন্ত্ৰীয়ে কৈ দিলে মোৰ দিনত হোৱা নাই কিন্তু তেখেতে কেবিনেট ডিচিশ্যন হয় এইবিলাক ডাঙৰ প্ৰজেক্ট হ'বলৈ হ'লে তেখেতৰ দিনতেই হৈছে তেখেত মন্ত্ৰী থাকোঁতে সৰ্বানন্দ সোণোৱালৰ দিনত হৈছে সেই গতিকে এইটো বিজেপিৰ নীতি মই সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া এনেকুৱা কৰা নাছিল হিমন্ত বিশ্ব শৰ্মাই কৰিলে তেনেকৈ ক'লে মানে এটা অপব্যাখ্যা হ'ব প্ৰকৃততে বিজেপি চৰকাৰ নীতি অনুসৰি উচ্ছেদ চলি আছে আৰু স্থানীয় মানুহৰ অসুবিধাত পেলাই পুঁজিপতিৰ কাৰণে কাম কৰি আছে আৰু সেইকাৰণে আপোনাৰ যিবিলাক ৰিহেবিলিটেশ্যনৰ কথা আছে বা আলোচনা কৰি ল'ব লাগে এতিয়া মুখ্যমন্ত্ৰী মহোদয়ে যেতিয়া তেখেতৰ ওপৰত অলপমান হেঁচা বেছি হৈছে তেখেতে কৈছে মই সিহঁতি ৰাস্তাত থকাটো নিবিচাৰোঁ তেওঁলোকক মাতি দিয়া হ'ব কিন্তু এই কথাখিনি আগতে কিয় নক'লে আগতে তেওঁ উচ্ছেদ কৰিয়ে যাম মানে মোগলৰ আগ্ৰাসন কিবা কিবিবিলাক মানে কৈ থাকে যিবিলাক আমি কৈ আছোঁ যদি বিদেশী হয় খেদি দিয়ক মই এতিয়া যেহেতু তথ্য অহা নাই মুখ্যমন্ত্ৰীক দাবী কৰিলোঁ বহুতবাৰ মই এতিয়া RTI কৰিবলৈ ঠিক কৰিছোঁ বিভিন্ন জিলালৈ যে এই উচ্ছেদৰ ফলত কিমান বাংলাদেশী তেওঁ ধৰিবলৈ সক্ষম হ'ল এইখিনি জনাব লাগে কাৰণ ৰাইজৰ আগত সেইটোৱে কৈ আছে যে আমাৰ সকলোৰে মন জয় কৰিবলৈ যে আমি বাংলাদেশীক খেদাবলৈ উচ্ছেদ কৰিছোঁ সঁচানে মিছা জানিব লাগিব আমাৰ দায়িত্ব এইবিলাক গোটেইবিলাক এটা কেনেকৈ ভাৰতীয় দুৰ্বল শ্ৰেণীটোৰ ভোট দিয়াটো কেতিয়াও তেওঁলোকে বিচৰা নাছিলে যদিও আমাৰ সংবিধানে দিলে কংগ্ৰেছে ভোটৰ অধিকাৰ দিলে যিখিনি সামাজিকভাৱে দুৰ্বল শ্ৰেণী এই দুৰ্বল শ্ৰেণীৰ পৰা অধিকাৰ কাঢ়ি ল'বলৈ এটা ব্যৱস্থা বিজেপিয়ে কৰিব বিচাৰে সেইকাৰণে এইবিলাক কৰিব বিচাৰিছে আৰু আমি ইয়াৰ বিৰুদ্ধে সম্পূৰ্ণ শক্তিশালী প্ৰত্যাহ্বান জনাম নাগৰিক মঞ্চৰ যিদিনা সভা হৈছিলে সেইদিনা সকলোৱে কৈছিলে যে বিৰোধী একেলগ হ'ব লাগিব বিজেপিক হেৰি কৰিব লাগিলে কিন্তু এতিয়া দেখা গৈছে যিটো পৰিস্থিতি হৈ আছে এতিয়া অখিল গগৈৰ লগত মিত্ৰতা সম্ভৱ হ'বনে নহয় নে বিৰোধীসকল লগ লাগিবনে নালাগে ৰাইজৰ দল মাইনাছ হ'ব নেকি বিভিন্ন প্ৰশ্ন আহিছে এইটো কেলৈ আহিছে নাজানো কিন্তু মইতো তেনেকুৱা একো দেখা নাই সেইদিনাখন একেখন মঞ্চতে অখিল গগৈও আছিলে ময়ো তেখেতৰ কাষতেই উপস্থিত আছিলোঁ তেখেতে মোক পিছত কৈছে আপুনি আছিলে বুলি মই গম নাপাওঁ মই আছিলোঁ তাতে মই তেখেতৰ বক্তব্য শুনাৰ পিছতহে ওলাই আহিছোঁ আৰু আমাৰ সভাপতিয়ে বক্তব্য দিছিল সেই গতিকে তাততো কাৰো একো হেৰি দেখা নাই আনকি অখিল গগৈ ডাঙৰীয়াইতো তেওঁলোকক 2খন আসন দিলে সন্তুষ্ট হ'ম বুলি কোৱাও মই আপোনালোকৰ মাধ্যমেৰে শুনা পাইছোঁ সেই গতিকে ইমান কঠিন বুলি মই ভবা নাই কোনে কৰিছে সেইটোৱে মই কৈছোঁ ন এইবিলাক এতিয়া ধৰক এখন ফটো আজি ছ'চিয়েল মিডিয়াত দেখিছোঁ বহুত পুৰণি ফটো যিখন ফটোত দেখাইছে বাবা আমতে নে কি নাম নহয় এই শুই থকা বাবাটো কি নাম এই যে লোকপালৰ বিষয়ে কৰিছিলে কি নাম আছিলে আন্না হাজাৰে বাবা আন্না হাজাৰে তেওঁৰ লগত কিৰণ বেদী তেওঁৰ লগত অৰবিন্দ কেজৰিৱাল তেওঁৰ লগত অখিল গগৈ পুৰণা ফটো এইখন দেখাই পেলাই বহুতে অখিল গগৈ বিজেপি এজন সজাব বিচাৰিছে আমিতো তেনেকৈ বিশ্বাস নকৰোঁ সেই গতিকে এইবিলাক কিছুমান চক্ৰান্ত চলি থাকে কাৰোবাৰ পৰা
এইখিনি গুৰুত্ব দিব লগা নহয় হ'ব কাটি দিয়ক যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত